গুৱাহাটীতে থকা এটা বিশেষ মন্দিৰ যিটো মন্দিৰৰ সৈতে জড়িত আছে বহু পুৰণি আখ্যান তথা বহু কাহিনী। গুৱাহাটীৰ পাণ্ডুত থকা এই বিশেষ মন্দিৰটো এটা ধৰ্ম নিৰপেক্ষ মন্দিৰ যিটো মন্দিৰলৈ যিকোনো ধৰ্মৰ লোকেই যাব পাৰে। মন্দিৰটোৰ নাম হৈছে পাণ্ডুনাথ দেৱালয় বা পঞ্চপল্লৱ মন্দিৰ। ব্ৰহ্মপুত্ৰৰ পাৰত নান্দনিক পৰিৱেশৰ মাজত থকা মন্দিৰটো মা কামাখ্যা ধামৰ পশ্চিম দিশত অৱস্থিত। এই মন্দিৰৰ মূল বিগ্ৰহ চাৰিটা: গণেশ, বিষ্ণু, শিৱ, চন্দ্ৰ, সূৰ্য গ্ৰহৰ মূৰ্তি। এইটো এটা সেকুলাৰ মন্দিৰ হয়। এইটো এটা চাগে প্ৰথম মন্দিৰ হয় যোনটো মন্দিৰ হয় সেকুলাৰ হয়। ইয়াতে সকলো ধৰ্মৰ মানুহে আহিব পাৰে। আজি মোৰ ল'ৰাৰ জন্মদিন, মই আহিছোঁ। মই মুছলমান সম্প্ৰদায়ৰ এগৰাকী মহিলা হওঁ, গতিকে ইয়াতে সকলো ধৰ্মৰ মানুহে আহিব পাৰে। সৃষ্টিৰ আদিতে সৃষ্টি হৈছিল এই পাণ্ডুনাথ ধাম। শিলাখণ্ড বিষ্ণুশিলা নামেৰে সৃষ্টি হৈছিল। এই বিশেষ মন্দিৰটোলৈ আহিছিল মহাভাৰতৰ পঞ্চপাণ্ডৱ দ্ৰৌপদী। দ্বাপৰ যুগৰ শেষত কলি যুগৰ আগত পঞ্চপাণ্ডৱে বিশ্বৰ বিভিন্ন প্ৰান্তত পূজাপাঠ ধ্যান ধাৰণা যাগযজ্ঞ কৰি তেওঁলোকে কামাখ্যা ধামলৈ গৈছিল। কামাখ্যাৰ নীতি নিয়ম মতে বিষ্ণুশিলাত পূজা দিব লাগে। কামাখ্যা মন্দিৰলৈ যোৱাৰ পূৰ্বে এই মন্দিৰত পূজা দিছিল পঞ্চপাণ্ডৱে। এইটো হ'ল পাণ্ডুনাথ দেৱালয়। পাণ্ডুনাথটো হ'ল বিষ্ণুৰ সহস্ৰ নামৰ এটা নাম। দেৱালয় মানে হ'ল দেৱৰালয়, য'ত দেৱতা থাকে। আৰু ইয়াৰ মেইন বিগ্ৰহ হ'ল বিষ্ণুশিলা। এই বিষ্ণুশিলা সৃষ্টিৰ আদিতেই সৃষ্টি হৈছিল। শিলচটা বিষ্ণুশিলা ইমানেই পাৱাৰফুল, আজিও পাৱাৰফুল। এই দ্বাপৰৰ শেষত অজ্ঞাতবাস আৰু কলি যুগৰ আগত পঞ্চপাণ্ডৱ দুপৰীয়া বিশ্বৰ বিভিন্ন প্ৰান্তত পূজা পাঠ ধ্যান ধাৰণা যাগযজ্ঞ কৰি তেওঁলোকে কামাখ্যাত গৈছিল। কামাখ্যাৰ গাইডলাইন মতে বিষ্ণুশিলাত পূজা দিব লাগে। আৰু এইটো আচৰিত হ'ব, এইটো কামাখ্যাৰ মেইন মন্দিৰ। কিন্তু মন্দিৰৰ হৈ অৱসৰপ্ৰাপ্ত অধিবক্তা নিমাই চন্দ্ৰ দাসে জনোৱা মতে শৰাইঘাট দলং মুকলি কৰাৰ আগলৈকে অৰ্থাৎ 1962 চনলৈকে এই মন্দিৰলৈ লাখ লাখ ভক্ত আহিছিল। ইয়াত প্ৰথমতে পূজা দি তাৰ পাছত কামাখ্যাত পূজা দিয়াৰ নিয়ম আছিল। শৰাইঘাট দলং মুকলিৰ পাছত যোগাযোগ ব্যৱস্থাটো সলনি হৈ গ'ল আৰু এই মন্দিৰলৈ ভক্তৰ আগমন হ্ৰাস পালে। সেইকাৰণে বগলা মন্দিৰে এই মন্দিৰটো এৰি দিলে আৰু লাহে লাহে মন্দিৰভাগ শ্মশানসম হৈ পৰিছিল। 1962লৈকে এই মন্দিৰত লক্ষ লক্ষ মানুহ আহিছিল আৰু ইয়াত পূজা দি কিনে এইফালৰ পৰা কামাখ্যালৈ যোৱা ৰাস্তা আছে। কামাখ্যাত গৈ তেওঁলোকে পূজা দিছিল, এইটো নিয়ম আছিল। কিন্তু যেতিয়া 1962ত শৰাইঘাট ব্ৰিজ প্ৰথম ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ল, তাৰ পাছত কমিউনিকেশ্যনটো ডাইভাৰ্ট হৈ গ'ল আৰু এই মন্দিৰলৈ যাত্ৰী অহা বন্ধ হৈ গ'ল। সেইকাৰণে বগলা মন্দিৰে এই মন্দিৰটোক এৰি দিলে মানে যাক পঠাই নাহে। তাৰপিছত কি হ'ল, এই আস্তে 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 এইটো শ্মশান সময় হৈ গ'ল। নিমাই চন্দ্ৰ দাসে মন্দিৰভাগ সপোনত দেখা পাইছিল। তেওঁ চাকৰিৰ টকাৰে মন্দিৰটো আৰম্ভ কৰি মন্দিৰৰ আজিৰেই ৰূপটো পাইছে। বৰ্তমান চৰকাৰেও কিছু সাহায্য আগবঢ়ায় মন্দিৰলৈ। লগতে মন্দিৰত পুৰণি শিলালিপি শিলা মূৰ্তি দেখিবলৈ পোৱা যায়। মই আছিলোঁ কলিকতাত 77ত আহিলোঁ। আহি মই সপোনত দেখিলোঁ। সপোনত দেখি কিনে মানে সপোনতো দেখিছোঁ, মই চাকৰিও পাইছোঁ। এই চাকৰিৰ পইচাৰে মই আৰম্ভ কৰি 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 আজি এইটো ৰূপ পাইছেহি। এতিয়া কথাটো হ'ল কি, আজি আমি হিন্দু হিন্দু কৰোঁ, কিন্তু এটা বিশ্ব হিন্দু পৰিষদ আছে, RSS আছে, আৰু বিভিন্ন ধৰণৰ সংগঠন আছে, কিন্তু কোনো নবডি ইজ ইণ্টাৰেষ্টেড। আৰু এইটো সৃষ্টিৰ আদি মন্দিৰ। আৰু এই মন্দিৰটো যদি তোমালোকে অধ্যয়ন কৰা, নদীটো ষ্টাৰ্টিঙৰ পৰা ফিনিচিঙলৈ প্ৰকাণ্ড প্ৰকাণ্ড পাথৰে কিন্তু হেৰি কৰি আছে। আৰু ইয়াতে বহুতো শিলালিপি তেলালিপি আছে। 2খন শিলালিপি পানীত পৰি আছে, তলত কোনো মানুহ নাই। সপোনত পাই বনাবলৈ যাওঁতে বিষ্ণু দশাৱতাৰৰ মূৰ্তি ওলাল। দশাৱতাৰৰ মূৰ্তি দুটা পাৰ্টত ওলাইছে, দুইটা সূক্ষ্মভাৱে কাম আছে। এই মন্দিৰত বিষ্ণু যজ্ঞ, বছৰত দুবাৰ গণেশ পূজা, শিৱৰাত্ৰি পালন কৰা হয়। অম্বুবাচীত ভাৰতৰ বিভিন্ন প্ৰান্তৰ তান্ত্ৰিক সাধু সন্যাসী ইয়ালৈ প্ৰথমতে আহি মন্দিৰৰ কাষত ব্ৰহ্মপুত্ৰত স্নান কৰে। সেইবাবে ইয়াক কোৱা হয় ব্ৰহ্মকুণ্ড।
মন্দিৰ ভাগত প্ৰতিদিনে ৰাতিপুৱা আৰতি হয়, দুপৰীয়া ভোগ দিয়া হয়, আকৌ আবেলি আৰতি দিয়া হয়। পূজা পাতল আমাৰ বিষ্ণুযজ্ঞ হয়, গণেশ পূজা দুবাৰ হয়। এবাৰ অসমতে গণেশ পূজা হয়, এইটো বাহিৰত নহয়। আৰু এটা ছেপ্টেম্বৰত যিটো গণেশ পূজা হয় সেইটো আমাৰ ইয়াতো হয়, ভাৰতবৰ্ষতো হয়। আৰু সৰস্বতী পূজাৰ আগদিনাখন আমাৰ গণেশ পূজা হয়। আৰু আমাৰ শিৱৰাত্ৰি হয়। আৰু অম্বুবাচী মেলা জুন মাহত যিটো কামাখ্যাত যিটো ৰজত চলা হয় মাৰ, তেতিয়া গোটেই মানে ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ তান্ত্ৰিক সাধু সন্যাসী চবে প্ৰথমতে ইয়াতে স্নান কৰে, কাৰণ এইটো ব্ৰহ্মকুণ্ড। এই ব্ৰহ্মকুণ্ডটোক ছেভ কৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰীয়ে অলপ মানে খুব পাতল ভাষাত কৈ দিলে যে মই কৈছিলোঁ যে এইটো ব্ৰহ্মকুণ্ড, ইয়াত স্নান কৰিলে পাপমুক্ত হয়। গতিকে এটা চুইচ গেট বনাইছিল, এতিয়া সেই চুইচ গেটটোৱে ব্ৰহ্মকুণ্ডক এতিয়া নৰকুণ্ড কৰি পেলালে। এতিয়া আমি আৰু সৰু মানুহ, আমি কি ক'ম? গতিকে মুখ্যমন্ত্ৰীয়ে যদি পাৰে এই মন্দিৰটোক ৰক্ষা কৰিব পাৰে। আমাৰ ইয়াতে পূজা পাঠ আমি এক্সেপশ্যনেল, এইটো হ'ল কি ছেকুলাৰ টেম্পল আৰু এইটো নিৰামিষ টেম্পল। আৰু আমাৰ ব্ৰাহ্মণে পইচা নোখোজে, আমাৰ ব্ৰাহ্মণ বাহিৰত যাব নোৱাৰে। আমি খুব নীতি নিয়মৰ মাজত ৰাখোঁ। আমাৰ ইয়াতে জীৱ জন্তু চব থাকে। ৰাতিপুৱা যিটো আমাৰ আৰতি হয়, আমাৰ আৰতি হয়, আৰতিৰ পাছত আমাৰ দুপৰীয়া ভোগ হয়, আকৌ আবেলি আৰতি হয়। ৰবিবাৰে কিন্তু আৰতিটো অলপ ডাঙৰকৈ হয়। আমি গোটেই চাৰিটা বিগ্ৰহ আছে ইয়াতে, বিষ্ণু আছে, গণেশ আছে, শিৱ আছে আৰু চন্দ্ৰ সূৰ্য গ্ৰহৰ মূৰ্তি আছে।